যদি ক'ব লাগিব ভবাৰ ধৰণে আচলতে ৩১ নং চিডলি বিধানসভা সমষ্টিৰ যিগৰাকী NDA মিত্ৰজোঁট অৰ্থাৎ UPPL দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ বৰ্মা তেখেতে এক বিশাল ভোটৰ ব্যৱধানত তেওঁ জয়লাভ কৰিবলৈ ওলাইছে। কাৰণ দুটা ইতিমধ্যে ৰাউণ্ড বাকী আছে। অনানুষ্ঠানিকভাৱে আমাৰ হাতত যি তথ্য আহিছে প্ৰায় ৩৬,০০০তকৈ অধিক ভোটত ইতিমধ্যে তেওঁ জয়লাভ কৰিছে। কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে ২০২১ চনত যেতিয়া এই চিডলি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া দেখা গৈছিল যে UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে ৩১,০০০তকৈ সামান্য ভোটৰ ব্যৱধানত তেওঁ চন্দন বৰ্মাক হৰুৱাইছিল। সেই ৰেকৰ্ড ভংগ কৰি এইবেলি দেখিবলৈ পোৱা গ'ল ৩১ নং চিডলি সমষ্টিৰ যিটো অন্তিম ভোট, সেই অন্তিম ভোটত কিন্তু এতিয়া দেখিবলৈ গৈছে প্ৰায় ৩৬,০০০ ভোট 36,000তকৈ অধিক ভোটৰ ব্যৱধানত ইতিমধ্যে জয়লাভ কৰিব ওলাইছে NDA মিত্ৰজোঁট তথা UPPL দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম। এতিয়া কেৱল আনুষ্ঠানিকতাভাৱে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে চিডলি সমষ্টিৰ বিভিন্ন ঠাইত ইতিমধ্যে আতচবাজি আৰম্ভ হৈছে, বিজয় উৎসৱ আৰম্ভ হৈছে। আমাৰ হাতত যি তথ্য আহিছে UPPLৰ যি কাচিকুট্ৰাস্থিত যি তেওঁলোকৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয়, তাতে 7টাকৈ খাহীৰ ইতিমধ্যে তেওঁলোকে মাংসৰ ব্যৱস্থা কৰিছে, বৰভোজৰ আয়োজন কৰিছে। আৰু কিছু সময় পিছতে তেওঁলোকে দলীয় কৰ্মী নেতাসকল তাতে উপস্থিত হ'বলৈ ইতিমধ্যে আৰম্ভ কৰিছে। এতিয়া আমি এই মুহূৰ্তত উপস্থিত আছোঁ কাজলগাঁৱৰ যি জিলা কেন্দ্ৰ, য'ত ষ্ট্ৰং ৰুমত ইতিমধ্যে আজিৰ দিনটো ৰাতিপুৱাৰ ভাগৰে পৰা যি চলি আছিল নিৰ্বাচনী যি ভোট গণনা, আৰু ভোট গণনা এতিয়া অন্তিম পৰ্যায়ত আহি পাইছে। ইতিমধ্যে অষ্টাদশ যি ৰাউণ্ড ফলাফলিত ঘোষণা কৰিছে। এতিয়া দুটা ৰাউণ্ড বাকী আছে। আমাৰ হাতত যি অনানুষ্ঠানিকভাৱে যিখিনি তথ্য আহিছে ৩৬,০০০তকৈ অধিক ভোটৰ ব্যৱধানত ইতিমধ্যে নিজৰ জয় নিশ্চিত কৰিব ওলাইছে নিৰ্মল কুমাৰ ব্ৰহ্ম। তেখেতে কিছু সময় আগতে আমাৰ আগত তেওঁ কৈছিলে যে তেওঁলোকৰ যি ধৰণৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক বা BTRৰ প্ৰধান প্ৰমোদ বৰাই হওক, যি ধৰণে জনকল্যাণমূলক আঁচনি বা যি ধৰণে তেওঁলোকে প্ৰচাৰ চলাইছিল, আচলতে এই প্ৰচাৰৰ প্ৰতি আকৰ্ষিত হৈয়ে